দৰ্শন নুবুজিলে শ্ৰীমদ ভাগৱতৰ তত্ত্ব নাপায়। দ্বিতীয় লীলা হ'ল শকত ভঞ্জন লীলা। শকত ভঞ্জন লীলাৰ অৰ্থ হ'ল আমাৰ জীৱন ৰূপান্তৰৰ লীলা। ভগৱান কৃষ্ণই আমাৰ জীৱন কেনেকৈ ৰূপান্তৰ কৰে। স্বামী বিবেকানন্দৰ জীৱন ৰূপান্তৰ হৈ গ'ল, একনাথৰ জীৱন ৰূপান্তৰ হৈ গ'ল, ৰত্নাকৰৰ জীৱন ৰূপান্তৰ। আপোনাৰ সবে গুচি দিয়ক, তাৰ পৰা গুচি দিয়ক, হৈ গ'ল। সকলে মনটো এফালে দিব, বেলেগ ফালে ধ্যান নিদিব। কথা থাকি গ'লে থাকি যাব, জীৱনৰ কাৰণে থাকি যাব। এতিয়া এই যে আমাৰ জীৱন ৰূপান্তৰ পৰিৱৰ্তন, এই সংসাৰটা হলো মৃত্যুপুৰী। এই সংসাৰ হ'ল মৃত্যুপুৰী। সংসাৰত মানুহ মৰিবলৈ যায়। সংসাৰত যে মানুহ জন্ম হয়, কেলে জন্ম হয়? মৰিবলৈ জন্ম হয়। এইটোৱে সত্য। শুনিবলৈ বেয়া পাব পাৰে, কিন্তু এইটো সত্য। এই সংসাৰত জন্ম পায় মাত্ৰ মৰিবলৈ, আৰু বেলেগ উদ্দেশ্য নাই। সংসাৰত জন্ম পায় প্ৰতিটো জীৱ মাত্ৰ মৰিবৰ কাৰণে। কিন্তু শ্ৰীমদ ভাগৱতে কৈছে যে অমৰত্ব পাবলৈ হলে জীৱন ৰূপান্তৰ হ'ব লাগিব, পৰিৱৰ্তন হ'ব লাগিব, আৰু সেই পৰিৱৰ্তন কৰিব একমাত্ৰ ভগৱান কৃষ্ণই, একমাত্ৰ আধ্যাত্ম জীৱনে। আৰু সেই আধ্যাত্ম জীৱন পাবলৈ হলে আমাক সেই জীৱন দিব একমাত্ৰ কৃষ্ণই, ভগৱানে। কাৰণ ভগৱানেহে আধ্যাত্ম জীৱনৰ গৰাকী, বাকী বৰ্ষৰ মৃত্যু পথৰ যাত্ৰী। ব্ৰহ্মাৰো আয়ুস আছে, ব্ৰহ্মাও মৰে। ব্ৰহ্মা আদি কৰি জীৱ যত মায়া শয্যা মাজে আছে শুই। অৰ্থাৎ ব্ৰহ্মাকে আদি কৰি সকলোবোৰ মায়া, কাল আৰু মায়াৰ ভিতৰত আছে একমাত্ৰ নাৰায়ণ, অৰ্থাৎ যি কাল আৰু মায়াৰ ওপৰত শয়ন কৰে মহাবিষ্ণু, তেওঁহে মায়াৰ বাহিৰত আছে, কালৰ বাহিৰত। আৰু আপোনাক মোক কালৰ বাহিৰলৈ, কালৰ মায়াৰ অৰ্থাৎ কাল আৰু মায়াৰ সিপাৰলৈ নিবলৈ হলে একমাত্ৰ ঈশ্বৰ। মনত ৰাখিব। আমি যে দেৱ দেৱী এই অনেক অনেক পূজা কৰিছো, এইবোৰে ভোগ দিয়ে, যোগ দিব নোৱাৰে, এইবোৰে মোক্ষ দিব নোৱাৰে। মানুহ যেতিয়া অত্যান্তিক ভাৱে, অত্যাধিক ভাৱে আশাবাদী হয়, বহিৰ্মুখী দেৱ দেৱীৰ পূজাৰ কাৰণে বহুত লালায়িত হয়, চব আশা আছে। আৰু তেতিয়া মানুহৰ এটা লোকচান হয়। অত্যাধিক আশা থকা মানুহে ঈশ্বৰক বাদ দিয়ে। কেলে? ঈশ্বৰে কি দিব? মুক্তি। মুক্তিটো নালাগে, অকল ভোগে লাগে। ত্যাগ জীৱনৰ পৰাতো ত্যাগ কেলে লাগে? ভোগহে লাগে। আৰু অত্যাধিক ভোগ বিচৰা মানুহজনে ত্যাগ কৰিব জানো? খুব ধ্যান দি শুনিব। অত্যন্ত আশাবাদী মানুহ, কামনা বাসনাত মানুহ যেতিয়া বন্দী হয়, অকল দেৱ দেৱীৰ পাছে পাছে ঘূৰে। কেলে ঘূৰে? ধন লাগে, টকা লাগে, পইচা লাগে। আধ্যাত্মিক জীৱন বিচাৰি নাযায় দেৱ দেৱীৰ ওচৰত। সেইকাৰণে ভগৱত গীতাত কৈছে যে ভগৱানৰ ওচৰত আহিও যি টকা পইচা বিচাৰে, সেইটো মানুহ মূৰ্খ বুলি কৈছেগে, অজ্ঞানী। কেলে? ভগৱানে মুক্তি দিয়ে, ভগৱানে জনম জনম দুখৰ পৰা পাৰ কৰে, আৰু সেইটো বিচাৰিব লাগে ভগৱানক। আৰু ভগৱানক আকৌ যদি বিনাশী বস্তুৱে বিচাৰো, তে ভগৱানৰ অস্তিত্বটো নাথাকিবই। ধৰিব পাৰিছেনে? এই কথাটোকে আমাক কৈছে যে এতিয়া মা যশোদাই যেতিয়া ভগৱান কৃষ্ণ পাল্টি মাৰিলে, অৰ্থাৎ উবুৰি হল, আমাৰ যে উবৰি হয় বুলি কয়, উবৰি হল, তেতিয়া মা যশোদাই এটা ডাঙৰ পাৰ্টি দিছে। অৰ্থাৎ মা যশোদাৰ কৃষ্ণ পুত্ৰ পোৱাটো বহুত সৌভাগ্য। জগতে এইটো ঘোষণা কৰিছে, কত পুণ্য যে মা যশোদাই লাভ কৰিলে, যে কৃষ্ণক পুত্ৰ ৰূপে পালে। গতিকে সেই যিটো ভাৱনা, সেই যিটো প্ৰেম, সেই যিটো ভক্তিৰ প্ৰকাশ হ'ল
কৃষ্ণ ভগৱান কৃষ্ণই আঙুলি লৰালেও আনন্দৰ সীমা নোহোৱা হয় মা যশোদাৰ। এটা পাল্টি মাৰিলে যেতিয়া তেওঁ এটা পাৰ্টি দিছে, খুব ডাঙৰ আয়োজন কৰিছে। তাত গোটেই গোৱালিপাৰাৰ গোৱালীসকলক মাতিছে। দধি, চিৰা, দৈ, মাখন, ক্ৰীম যিমানবোৰ আছে সকলো গোটাই গৰু গাড়ী এখনত তুলি লৈ গৈছে। আৰু মা যশোদাই যেতিয়া গৰু গাড়ীৰ ছাঁত ভগৱান কৃষ্ণক ৰাখি থলে আৰু সকলো এই খোৱা লোৱা আপ্যায়নত ব্যস্ত হৈ গ'ল। আৰু ভগৱান কৃষ্ণই গোৰ মাৰি দিলে, গাড়ীখন লুটি খাই গুচি গ'ল। তাৰ মানে কি? তাৰ মানে দৰ্শনে কৈছে, কাহিনীটো এইটো মধুৰ, কাহিনীটো ৰসপূৰ্ণভাৱে কৈছে। হতকাসুৰ নামৰ এটা অসুৰ আছিলে গাড়ীখনত, যে গোৰ মাৰি দিলে গাড়ীখন লুটি খাই গ'ল। আৰু লুটি খাই ঘৰমকে উঠিলে, চব দৌৰি আহিলে, মা যশোদাই আঠে বাঠে বুকুত সোমাই ল'লে। এইটো হ'ল ৰসপূৰ্ণ মধুৰ কাহিনী। কিন্তু দৰ্শনটো হ'ল, এই গাড়ী হ'ল আমাৰ জীৱনটো, আমাৰ এই প্ৰত্যেকৰে জীৱনটো এখন এখন গাড়ী। আমি সংসাৰত চলিছো, আৰু সেইকাৰণে দেহক ৰথ বুলি কৈছে ভগৱত গীতাত। মন, বুদ্ধি, চিত্ত, অহংকাৰ চাৰিটা ঘোঁৰা বুলি কৈছেগে। এই চাৰিটা ঘোঁৰা হ'ল অৰ্জুনৰ বগা, সেইকাৰণে অৰ্জুনৰ জীৱন পবিত্ৰ। সেইকাৰণে ভগৱান কৃষ্ণৰ সাৰথি পালে। বাকী বগা ঘোঁৰা আৰু কাৰো নাই। দুৰ্যোধনৰ ৰঙা পখৰা আছে। অৰ্থাৎ বগা ঘোঁৰাৰ অৰ্থ হ'ল নিষ্পাপ জীৱন। মন, বুদ্ধি, চিত্ত, অহংকাৰ যাৰ নিষ্পাপ, যাৰ পবিত্ৰ, আৰু সেই পবিত্ৰ ৰথতহে ভগৱান কৃষ্ণ সাৰথি বহে। যাৰ মন, বুদ্ধি, চিত্ত, অহংকাৰ অপবিত্ৰ, তাত ভগৱান কৃষ্ণ সেইখন ৰথত নাথাকে। আৰু সেইকাৰণে তেওঁৰ জীৱন সঠিক ৰাস্তাৰে নাযায়, অহংকাৰ অভিমানলৈ যায়, লোভ মোহ কাম ক্ৰোধৰ ৰাস্তাৰে যায়। এতিয়া সেই জীৱন ৰথ ৰূপান্তৰ, অৰ্থাৎ একনাথ ভাই আগতে সাধাৰণ এজন দোকানী আছিলে, তেওঁৰ জীৱনটো মহাভাগৱতলৈ ৰূপান্তৰ হ'ল। মীৰাই আপোনাৰ খবৰ নিচিনা এগৰাকী আমাৰ নিচিনা সাধাৰণ কন্যা আছিলে। কিন্তু ভগৱান কৃষ্ণ গিৰিধাৰীক যেতিয়া স্বামী কৰি নিজে ললে, স্বামী কৰি লোৱাৰ পাছত জীৱন ৰূপান্তৰ হৈ গ'ল মীৰা। আপোনাক মোকো কৈছে, আজি ভাগৱতত যদি কৃষ্ণ লৈ যায়, আপুনি কৃষ্ণক লৈ যায়, আপোনাৰ জীৱন ৰূপান্তৰ কৰি দিব। মৃত্যুমুখী জীৱন অমৃত ৰাস্তাৰে লৈ যাব। আধ্যাত্ম জীৱন অমৃত ৰাস্তাৰে যোৱা জীৱন, মৃত্যু নাই। আৰু আধ্যাত্ম শূন্য জীৱন মৰি মৰি জন্ম পাই থাকিব, মৃত্যু আছে। সেইকাৰণে আমাক কৈছে যে কৃষ্ণ যদি, অৰ্থাৎ আধ্যাত্মিক জীৱনে হ'ল কৃষ্ণ। কৃষ্ণ মানে হ'ল সৎ, চিত আৰু আনন্দ। আৰু আপোনাৰ মোৰ যদি ভাগৱতে দিয়া জ্ঞানৰ দ্বাৰা, ভাগৱতে দিয়া বোধৰ দ্বাৰা, ভাগৱতে দিয়া আমাক আচৰণৰ দ্বাৰা আমি যদি আধ্যাত্ম জীৱন পাই যাওঁ, তেতিয়া আমি অমৃত তত্ত্ব পাম। অমৃত তত্ত্ব মানে আত্মা তত্ত্ব। আৰু আত্মা তত্ত্ব ৰূপী কৃষ্ণক পোৱাৰ পাছত জীৱন আৰু বিনাশ নাই, জীৱনৰ বিনাশ নাই। এইটো কথাই আপোনাক মোক কৈছে। আপোনাৰ মোৰ জীৱন একেই জীৱন, মীৰাৰ জীৱন আপোনাৰ জীৱন, আজি কুন্তি মাৰ জীৱন আপোনাৰ জীৱন, এই একেই জীৱন। একনাথকে আদি কৰি নামদেৱ, জ্ঞানদেৱ, এইবোৰ চব এক জীৱন। কিন্তু তেওঁলোকে সেই জীৱন ৰূপান্তৰ কৰিলে, আপোনাৰ মোৰ জীৱন ৰূপান্তৰ নহ'ল। এইটোৱে পাৰ্থক্য। আৰু আপুনি মই জন্ম পাই আৰু মৰি থাকিম। কিন্তু যিসকল জীৱন ৰূপান্তৰ হ'ল, তেওঁলোকে মৃত্যুৰ ৰাস্তাৰে নাযায়, তেওঁলোক অমৃত ৰাস্তা পালে, তেওঁলোক আৰু মৃত্যুক জয় কৰিলে। আৰু সেই কাহিনীটোৱে আমাক বুজাইছে যে আমি যে আহিছোঁ কৃষ্ণ নিবৰ কাৰণে, আমি যে কৃষ্ণক পাবৰ কাৰণে আহিছোঁ। কৃষ্ণ নিলে কি হ'ব? কৃষ্ণই আপোনাৰ জীৱন ৰূপান্তৰ কৰিব, জীৱনৰ দুখ নাথাকিব, জীৱনৰ কষ্ট নাথাকিব। সুদামা কিমান দৰিদ্ৰতা, সিমান দৰিদ্ৰতাৰ মাজতো তেওঁৰ কৃষ্ণ নামত চকু পানী ওলাই, কৃষ্ণ নামত তেওঁৰ আনন্দৰ সীমা হেৰাই যায়। আৰু সেই দৰিদ্ৰতাৰ মাজতো কাহানিও ধন নিবিচাৰিলে প্ৰভুৰ চৰণত। ইমান দৰিদ্ৰতাৰ মাজত প্ৰভুৰ চৰণত ধন নিবিচাৰিলে, মাত্ৰ প্ৰভুৰ প্ৰেম আৰু প্ৰীতি বিচাৰিলে। আৰু আপুনি মই ঘৰত কিমান পুৰুষে খাই শেষ কৰিব নোৱাৰা ধন থকা জানো অকল প্ৰভুৰ ওচৰত ভিখাৰীৰ নিচিনা আমি খোজো।
ইমান দিয়াৰ পাছত আৰু কি লাগে? গোটেই দেখোন প্ৰভুৱে চব দিছে। ইমান দিয়াৰ পাছতো আপোনাক লাগে প্ৰভুৰ প্ৰেম নালাগে, প্ৰভুৰ কৃপা নালাগে, গতিকে আমি বৰ দুৰ্ভগীয়া। এই কথাটোকে আমাক বুজাইছে। কিন্তু প্ৰভুৰ যদি কৃপা লাভ কৰোঁ, আপোনাৰ মোৰ জীৱন এই জীৱন নাথাকে, মৃত্যুমুখী জীৱন নাথাকে, আমি অমৃত ৰাস্তা পাম, অমৰত্ব পাম, জনম মৰণৰ পৰা আমি মুক্ত হৈ যাব। কেলে? প্ৰভুৱে সেইটো কৰে। প্ৰভুৱে কাগজৰ নোট নিদিয়ে, এইটো বিনাশী বস্তু। প্ৰভুৱে এটা বিল্ডিং নিদিয়ে, এদিন কালৰ বুকুত বিনাশ হৈ যাব, আপোনাৰ কামত নাহে। প্ৰভুৱে কি দিয়ে? অবিনাশী বস্তু দিয়ে। যি প্ৰেমেৰে ঈশ্বৰক পায়, যি প্ৰেমেৰে জগত জিনিব পাৰে, যি প্ৰেমেৰে জনম জনমৰ সৰ্বস্ব সুখ আনি দিব পাৰে, এই প্ৰেম দিয়ে প্ৰভুৱে। প্ৰভুৱে এই প্ৰেম দিয়ে। আমাক বুজাইছে যে প্ৰভুৰ পৰা সেইটো বিচাৰক, এইটো বিচাৰক। টকা পইচা পূৰ্বজন্মৰ পুণ্য আপুনি কৈ থৈছে, আপুনি পাবই। আপুনি যিমান যত্ন নকৰক, আপোনাক খেদি খেদি পইচা যাব। আপুনি নালাগে বুলি ক'লেও আপোনাৰ ওচৰলৈ যাবই। কেলে? পূৰ্বজন্মৰ ৰেকাৰিং ডিপজিট যাৰ আছে, সি পইচা পাবই। আৰু পূৰ্বজন্মৰ যাৰ ৰেকাৰিং ডিপজিট নাই, সি কপাল থেকেছিল। ৰজাৰ ঘৰত জন্ম হৈ ৰাজপুত্ৰ হলেও সি বনবাসলৈহে যাব, সি ৰাজপ্ৰসাদৰ ভোগ নেপায়। এই কাৰণে আপোনালোকে চাবচোন, কত কত সন্তৰ ঘৰতে একোটা সন্তান জন্ম পায় নে নাপায়? সন্ত হয় জানো? কত ঐশ্বৰ্য বিভূতিৰে ভৰা, পিতৃ মাতৃৰ সেই সুকৃতিৰে ভৰা এটা বংশত এটা সন্তান জন্ম পায়, সি সেই সুখ ভোগ কৰিব পাৰে জানো? অৰ্থাৎ তাৰ পূৰ্বজন্মত পুণ্য নাই, কৰ্মৰ ফল নাই। গতিকে এই কথাটোকে আমাক বুজাইছে। প্ৰভুৰ ওচৰত বিনাশী বস্তু নিবিচাৰিব, অবিনাশী বস্তু। যি পালে আৰু পাব নালাগে, যাক পালে আৰু পাৱাৰ আশা নাথাকে, এই অবিনাশী বস্তুই হ'ল প্ৰভুৰ পৰম কৃপা, দিব্য আশীৰ্বাদ। আৰু সেইটো পাবৰ কাৰণে মাত্ৰ যত্ন কৰিব দিছে। আৰু সেইটো প্ৰভুৱে কৰে। যাৰ বুকুৰ মাজত কৃষ্ণ সোমালে জীৱন, আগৰ জীৱন বিচাৰি নাপায়। কিছুমান মানুহ চাবচোন, আগৰ ইমান বেবিচাৰী মানুহ, কিন্তু কৰবাত কেতিয়াবা ভাগৱতৰ অনুষ্ঠান এটা শুনিলে, শুনাৰ লগে লগে জীৱন ৰূপান্তৰ হৈ যায়। কিছুমানে আকৌ একেবাৰে ভাগৱতৰ শুনি 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 দেখিব চুলিয়াডাল সমানো পৰিৱৰ্তন নহয়গে। এই কথাটোকে আমাক বুজাইছে। এইটো হ'ল প্ৰভুৰ কৃপা। 4 পুৰুষাৰ্থ সেইটো হ'ল আমাৰ হাতৰ ভিতৰত আছে। পঞ্চম পুৰুষাৰ্থহে প্ৰভুৰ হাতত আছে। আৰু পঞ্চম পুৰুষাৰ্থ হ'ল মুক্তি। আৰু 4 পুৰুষাৰ্থ হ'ল সংসাৰৰ ধৰ্ম, অৰ্থ, কাম আৰু মোক্ষ। গতিকে এই শকত ভঞ্জন লীলা প্ৰভুৱে শিশু কালত কৰি, অৰ্থাৎ আমাক বুজাইছে ঈশ্বৰ কিয় নিব লাগে, ঈশ্বৰ কিয় সাধনা কৰিব লাগে, আৰু এই কাৰণে কৰিব লাগে, ঈশ্বৰে আমাৰ অবিনাশী সম্পদ দিয়ে, অৰ্থাৎ জন্ম মৃত্যুৰ পৰা মুক্ত কৰি দিয়ে। ইয়াৰ পাছত ভগৱান কৃষ্ণ আৰু ডাঙৰ হ'ল। এতিয়া অসুৰ আহিলে কি? চক্ৰবাদ। চক্ৰবাদ মানে কি? গোকুল অন্ধকাৰ কৰি আহিছে চক্ৰবাদ অসুৰে। ধুঁৱলি কুঁৱলী, কোনেও কাকো দেখা নাপায়। আৰু সেই ধুঁৱলি কুঁৱলীৰ মাজেৰে ভগৱান কৃষ্ণক ওপৰলৈ উৰাই লৈ গ'ল। এইটো কাহিনী কৈছে, এইটো হ'ল কাহিনী। এতিয়া উৰাই লৈ গ'ল ওপৰলৈ কৃষ্ণক মাৰিবৰ কাৰণে। এতিয়া আমাৰ দৰ্শনটো কি? দৰ্শন হ'ল চক্ৰবাদ মানে আমাৰ ভিতৰত থকা ক্ৰোধ। এই ক্ৰোধটোৱে অসুৰ। ক্ৰোধ যেতিয়া ভয়ানক খং উঠে, হিতাহিত জ্ঞান শূন্য হৈ যায়, মানুহক ওপৰলৈ উৰাই লৈ যায়, গুৰু গোসাঁই একো নামনা হয়, পাপ পুণ্য বিচাৰ একো নাথাকে, এই ক্ৰোধটোৱে জীৱক ওপৰলৈ লৈ যায়, মানে চেতনাক বা আধ্যাত্মিক জীৱনটোক। আপোনালোকে চাবচোন, যিমান খং উঠা মানুহৰ ভিতৰত চাব, আধ্যাত্মিক জীৱনটো নাই। সি প্ৰেমৰ পৰা বঞ্চিত হয়, আনন্দৰ পৰা বঞ্চিত হয়, মুখখন
মুখখনৰ যিটো কমনীয়তা, যিটো প্ৰেমৰ বা যিটো ভাল পোৱাৰ, যিটো মৰম চেনেহৰ পবিত্ৰতা, সেইটো হেৰাই পেলায়। মুখখন বাঘৰ নিচিনা বা একেবাৰে গোৱাৰ হৈ যায়। কেলে? তাৰ ভিতৰত থকা যিটো প্ৰেম, যিটো আনন্দ, অৰ্থাৎ সেইটোৱে হ'ল কৃষ্ণ। কৃষ্ণ মানে আপোনালোকে ফটোত থকা কৃষ্ণ বুলি ভাবিলে এইটো দৰ্শন নহ'ব। ফটোত থকা কৃষ্ণটো কাহিনী। দৰ্শনটো হ'ল আমাৰ বুকুৰ মাজত থকা যিটো প্ৰেম, যিটো চৈতন্য ৰস, এইটোৱে হ'ল কৃষ্ণ। ঈশ্বৰ কৃষ্ণ সচ্চিদানন্দ পৰম বিগ্ৰহ। ঈশ্বৰ কৃষ্ণ সৎ, চিত আৰু আনন্দ, এইটোৱে কৃষ্ণ। এইটো দৰ্শনৰ কৃষ্ণ। কাহিনীৰ কৃষ্ণ মুৰলীধাৰী, ত্ৰিভংগ মূৰ্তিধাৰী, এইটো হ'ল কাহিনীৰ কৃষ্ণ। এতিয়া আমাক কাহিনীও লাগিব। যিসকল মানে প্ৰাকৃত ভকত, তেওঁলোকৰ কাৰণে কাহিনীটো কাহিনীৰ কৃষ্ণই ফটোখনতে সেৱা কৰিব বা মূৰ্তিতে সেৱা কৰিব। কিন্তু যিসকল দৰ্শন বিচৰা লোক আছে, তত্ত্বজ্ঞ পুৰুষ আছে, তেওঁলোকে কাহিনীৰ ফটো নিবিচাৰে, চৈতন্য ঈশ্বৰক বিচাৰে। এই চৈতন্য ঈশ্বৰ আছে মানুহৰ বা জীৱৰ হৃদয়ত। গতিকে তেওঁলোকে চৈতন্য সেই আত্মাৰ সাধনা কৰে বা তেওঁলোক আত্মাৰ পূজা কৰে। চাবচোন। আৰু যিসকল কাহিনী, কাহিনীৰ ফটোত পূজা কৰে। এই দুটা পাৰ্থক্য আছে। এতিয়া কৃষ্ণ মানে আমাৰ বুকুৰ মাজত থকা আনন্দই কৃষ্ণ। আৰু আনন্দ যিদিনা নোহোৱা হ'ব, গছত ওলমি দিব। একেবাৰে 100% সত্য। এজন মানুহে নিজক কেনেকৈ মাৰি দিয়ে? যিদিনা মৰমটো বা প্ৰেমটো বা ৰসটো নোহোৱা হৈ যাব, সি নিজক মাৰি দিয়ে। সেইকাৰণে কৈছে আনন্দ যদি নোহোৱা হৈ যায়, তেতিয়াহ'লে জীয়াই এক ক্ষণো থাকিব নোৱাৰে। এতিয়া সেই আনন্দক মাৰে কোনে? কথাখিনি বুজি যাব। আনন্দক মাৰে আপোনাৰ ভিতৰত থকা ক্ৰোধটো। ক্ৰোধ। যেতিয়া খং উঠিব, এবাৰ খং উঠিলে 10,000 আধ্যাত্মিক কোষবোৰ মৰি যায়। এতিয়া খং কৰোঁতে কৰোঁতে যদি গোটেইখিনি কোষ মৰি যায়, এজন মানুহে নিজকো মাৰি পেলায়। নিজক মাৰি পেলোৱা মানুহ আছে নাই? কেলে মাৰে? সেইকাৰণে ভগৱত গীতাত কৈছে ক্ৰোধত ভৱতি সন্মোহা, সন্মোহাত স্মৃতি বিভ্ৰম, স্মৃতি ভ্ৰংসাত বুদ্ধি নাশ, বুদ্ধি নাশত প্ৰাণচ্যুতি। তাৰ পাছত মৃত্যু হৈ যায়। কোনে মাৰে? খংটোৱে মাৰে। কাক মাৰে? চৈতন্য জীৱক মাৰে। এই চৈতন্য জীৱক মাৰা অসুৰটোৰ নাম হ'ল ক্ৰোধ। এতিয়া আজিৰ পৰা আপোনালোকে চিনি পালে খং নকৰিব। খং কৰিলে নিজৰ বহুত লোকচান হয়। আজি এই কথাটো প্ৰত্যেকেই এইটো একেবাৰে জীৱন ডায়েৰীত লিখক, খং নকৰিব। খং কৰিলে মুখৰ কমনীয়তা হেৰাই যায়, মুখখনৰ সৌন্দৰ্যটো হেৰাই যায়, লগতে চেতনাৰ কোষবোৰ মৰি 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 যায়। আৰু শেষত গৈ মনত ৰাখিব, অত্যাধিক খং উঠা মানুহে কেতিয়াবা নিজক মাৰি পেলায়, নিজক মাৰি দিয়ে। কেলে? চেতনা মৰি মৰি যাওঁতে যাওঁতে বিচাৰ বুদ্ধি চব নষ্ট হৈ যায়। সেইকাৰণে আজিৰ পৰা খংটো নকৰিব। এতিয়া খং যদি উঠে কি কৰিব? খং উঠিলে পৃথিৱীলৈ চাব। আৰু যাৰ অতি খং ক'ব নোৱাৰা হৈ যায়, এনে খং উঠে, অৰ্থাৎ মূৰত পানী নাঢালিব। স্নান কৰোঁতে মূৰত পানী নাঢালিব, পানীয়ে মূৰ গৰম কৰি দিয়ে। প্ৰথম চৰণ ধুব। যাৰ যাৰ খং আছে ডেকাসকলক কৈছো, প্ৰথম চৰণ ধুব। চৰণ মানে আপোনাৰ চৰণ। আপোনাৰ চৰণ যেতিয়া ধুব, আঁঠুৰ তলৰ পৰা চৰণত খুব পানী ঢালিব, তাৰ পাছত বাওঁ কান্ধত ঢালিব, তাৰ পাছত সোঁ কান্ধত ঢালিব, তাৰ পাছত শিৰত ঢালিব। অৰ্থাৎ আমাৰ এই শৰীৰটোৱে, এইটোৱে হ'ল চৈতন্য আত্মাৰ মন্দিৰ। ইয়াৰ এই আত্মাই হ'ল আমাৰ বিগ্ৰহ, শৰীৰটো হ'ল মন্দিৰ।
এই শৰীৰৰূপী মন্দিৰত আত্মাৰূপী বিগ্ৰহ আছে এই শৰীৰৰূপী মন্দিৰক আপুনি মই সজাব লাগে ধুনীয়া কৰি ধুৱাই পখলাই চফা চুফা কৰি আমি যেতিয়া ফূৰ্তি লওঁ কেলে লওঁ মন্দিৰ সুন্দৰ কৰি ৰাখো কেলে তাৰ ভিতৰত আত্মাৰূপী পৰমাত্মা আছে আমাৰ হৃদয়ৰ মাজত এই ভাৱনাৰে সদায় আমি শৰীৰক চাব লাগে শৰীৰম অদ্য খলু ধৰ্ম সাধনম শৰীৰ ৰক্ষা কৰাটো হ'ল প্ৰথম ধৰ্ম যি মানুহে শৰীৰ ৰক্ষা কৰিব নোৱাৰে যি মানুহে শৰীৰৰ অত্যাচাৰ কৰে যি মানুহে নিজৰ শৰীৰৰ ওপৰত অত্যাচাৰ কৰে নিজৰ শৰীৰক মাৰে সেই মানুহ মহাপাপী সেই মানুহ অধগতি যাব ঈশ্বৰৰ মৰমৰ পৰা বঞ্চিত হ'ব গতিকে এই কথাটোকে আমাক কৈছে যে আমি খংটো দিয়াচলাৰ কাঠিৰ নিচিনা আনে জলক বা নজলক নিজে প্ৰথম জ্বলি যায় সেইকাৰণে খং উঠা মানুহে চাব এই স্মৃতিটো কমি যায় যে বহুতে যে কয় কথা মনত নাথাকে কথাবোৰ পাহৰি যাওঁ যিমান আপোনাৰ খং উঠিব আপোনাৰ স্মৃতি শক্তিটো কমি যাব সেইকাৰণে আমাক কৈছে এইটো কোনে মাৰিব এজন আধ্যাত্মিক মানুহে খং দমন কৰিব পাৰিব সেইটো আধ্যাত্মিক মানে কি কৃষ্ণ সেইকাৰণে আমাক কৈছে কৃষ্ণক সেইকাৰণে লাগে মোৰ জীৱনৰ পৰা যিটো বিকাৰ মোৰ জীৱনৰ পৰা জীৱন নষ্ট কৰা যিটো ৰিপু খং আৰু এই খংটোৰ পৰা মোক মুক্ত কৰিবৰ কাৰণে এই খঙৰ পৰা মোক পৰিত্ৰাণ কৰিবৰ কাৰণে এই খংৰূপী জীৱৰ মহাশত্ৰুৰ পৰা মোক ৰক্ষা কৰিবৰ কাৰণে কৃষ্ণ লাগে আৰু সেইকাৰণে মই ভাগৱতলৈ আহিছোঁ আৰু সেইকাৰণে মই ভাগৱত শুনিবলৈ আহিছোঁ এই ভাৱনাটোৱেই হ'ল ভাগৱত শ্ৰৱণৰ আপুনি ভাগৱতলৈ আহিছে কেলে আহিছিলে নাজানে অকণমান যাওঁ অকণমান বহোঁ অকণমান যাওঁ অকণমান শুনো অকণমান চাওঁ এইবোৰ কোনো অৰ্থ নাই এইবোৰে হাজাৰ বছৰ শুনিলেও তেওঁলোকৰ জীৱনৰ কাম নাই ভাগৱত এটা উদ্দেশ্য ইয়ালৈ আহিছে দোকান দিছে উদ্দেশ্য দিছে চাকৰি কৰিছে উদ্দেশ্য দিছে শিক্ষা লৈছে উদ্দেশ্য দিছে এই বাসুদেৱ মন্দিৰ লৈছে উদ্দেশ্য এইটো জীৱনৰ এটা উদ্দেশ্য কেলে অমূল্য সময় কৰবাত দি দিম তাৰ বিনিময়ত কিবা পাব লাগিব সময় হল অমূল্য সময়ে জন্ম দিয়ে সময়ে মৃত্যু দিয়ে সময়ে আমাক সৌভাগ্য দিয়ে সময়ে আমাক প্ৰতিষ্ঠিত কৰে সময়ে আমাক অমৰত্ব দিয়ে এজন মানুহে স্বামী বিবেকানন্দই সময়ৰ সদ্ব্যৱহাৰ কৰি ভাৰতবৰ্ষৰ লগত নাম জোৰাই দিলে যিদিনা ভাৰতবৰ্ষ যদি বিনাশ হৈ যায় সিদিনা স্বামী বিবেকানন্দ বিনাশ নহব কেলে বেদান্ত বিনাশ হোৱালেহে স্বামী বিবেকানন্দ বিনাশ হৈ যাব গতিকে এজন মহান বেদান্তৰ এখন মহান ৰামকৃষ্ণ পৰমহংসৰ সৃষ্ট বিবেকানন্দ গতিকে আমাক এইটো কৈছে সময়ে আমাক জীৱনক সুন্দৰ কৰে গতিকে আমি সময়ৰ অৱহেলা আৰু জীৱনৰ অৱহেলা হয় ইয়াকে কৈছে আৰু সেই ভগৱান কৃষ্ণক লৈ গ'ল ওপৰলৈ তেতিয়া ভগৱান কৃষ্ণই ডিঙি চেপি বধ কৰিলে অৰ্থাৎ চক্ৰবাদ ঘূৰণি বতাহ লৈ যায় ওপৰলৈ লৈ যায় তাৰ পাছত কৃষ্ণ মানে হ'ল আমাৰ আধ্যাত্ম চেতনা আৰু সেইকাৰণে ভগৱান কৃষ্ণই ডিঙি চেপি মাৰিলে গোকুলবাসীত খং নাই এতিয়া য'ত কৃষ্ণ থাকে খং কেনেকে থাকিব ক্ৰোধ কেনেকে থাকিব য'ত কৃষ্ণ আছে কৃষ্ণৰূপী আনন্দ আছে কৃষ্ণৰূপী পৰমানন্দ আছে কৃষ্ণৰূপী হৃদয়ানন্দ আছে তাত ক্ৰোধ কিদৰে প্ৰৱেশ কৰিব নোৱাৰে আৰু সেইকাৰণে কৃষ্ণ লাগে তাৰ পাছতে চক্ৰবাতৰ পাছতে এতিয়া ৰজ্জু বন্ধন আৰু ইয়াতে ভগৱান কৃষ্ণৰ শিশু লীলা সমাপ্ত হৈছে ভগৱান কৃষ্ণ বড় হল বহুত ডাঙৰ হল খেলিব পৰা হল গোৱালি পাৰাৰ সকলো গোপবালাসকল খেলিব পৰা হল সময়টো থাকিলে এইখিনি আলোচনা কৰিলে ভগৱান কৃষ্ণৰ মধুৰ লীলাবোৰ বহুত ভাল লাগে তেওঁ কেনেকৈ কাৰোবাৰ মাখন খাইছিলে কাৰোবাৰ পৰা এই মাখন যে খায় চুৰ কৰি খায় কেলে চুৰ কৰে মাখন মানে হ'ল ভকতৰ প্ৰেম কেলে থওঁতেই কৃষ্ণ ভাৱনাৰ হয় যিসকল গোৱালি সেইকাৰণে সুধিছেনে মচি मेरे लिए रखा था ये मेरे लिए नहीं रखा था क्या তেতিয়া গোপীয়ে ভাবে আরে গোৱালিয়ে ভাবে এইটোকে জানিলে কেনেকৈ মই সঁচাকৈ ধৰিছোঁ এইটো কৃষ্ণৰ কাৰণে আমি এইটো সেই সঁচাকৈ থওঁ এইটো কৃষ্ণৰ কাৰণে কৃষ্ণৰ নাম লৈ যেতিয়া আমি বহুৱাওঁ নবহাওঁ জানো
এইটোৱে এতিয়া ভগৱান কৃষ্ণই সেই ভাগ বিচাৰে আমাক সেইবোৰ কথা কৈছে লীলাৰ অৰ্থটোৱে হ'ল মানুহক আনন্দ দিয়া ভক্তক আনন্দ দিয়া আৰু সেই লীলা কৰিবৰ কাৰণে তেওঁ এবাৰ গোটেই গোহালি পাৰাত গৈ খুব অত্যাচাৰ কৰে খুব অত্যাচাৰ কৰিছে সেইদিনা বহুত কৰিছে আৰু কাৰণ কেলে শিশু লীলা সমাপ্ত হ'ব না সেইদিনা শেষৰ দিনটো সেইদিনা একদম গোৱালি পাৰাত গৈ গোৱালিসকল মা যশোদাৰ ঘৰলৈ আহিছে দধি মঠিছে মাখন উলিয়াইছে লাৰু ওলাইছে আজিতো মাখন আনিবলৈ দিছোঁ পাহৰিছোঁ এতিয়া মনত পৰিছে আমাৰ ছেক্ৰেটাৰী প্ৰেচিডেণ্টক কৈ পঠিয়াইছিল আজি মাখনৰ নাম ওলাব যেতিয়া মাখন লাগিব এতিয়া আনিছে নাই জানো কি হৈছে এতিয়া এই যে চব দধি মাখন ক্ৰীম এইবোৰ চব উলিয়াইছে মা যশোদাৰ ঘৰত আৰু তাৰ পাছতেই এইফালে অভিযান চলাইছে এতিয়া এই গোৱালি যে ব্ৰজধামৰ এটা নিয়ম হ'ল কি চব কৃষ্ণক আগ কৰে মানে কৃষ্ণক বাদ দি তাত কোনো কাম নকৰে কোনো চিন্তা নকৰে কোনো ভাৱনা নকৰে এইটোৱে ব্ৰজধাম আৰু আপোনাদের সবাই ব্রজবাসী আপনাদের এইটা চিন্তা হওয়া উচিত ব্রজধামৰ অর্থ হল ব্রজবাসী নাম থাকলে কাজ হবে না কাম করতে হবে যে ব্রজধামে ভগবান কৃষ্ণকে কেমন ভালোবাসছিল ভগবান কৃষ্ণকে কেন্দ্র করে সারা ব্রজধাম ঘুরছিল আর সারা ব্রজধাম চলছিল আপনাদেরও ব্রজবাসী যদি বলে যে আমি ব্রজবাসী আমার এটা ব্রজধাম অর্থাৎ প্রথম এই যে ব্রজধামের যেগুলো গুণ ব্রজধামের যেগুলো আচরণ এগুলো কিন্তু পাল্টে হবে এমনি বললে হবে না এইটুই ডাঙর কথা যে আমরা ভক্ত যে ভক্তর গুণ কি ভক্তর আচরণ কি এইটা ফুটিয়ে উঠতে লাগবে যদি আমার জীবনে ফুটিয়ে উঠে আমি ভক্ত তখন অহংকার হয়ে যাবে ভক্তি কিন্তু হবে না যে আমরা বৈষ্ণব কেউ কেউ এমনি আছে প্রথম বৈষ্ণব ছিল না তখন শান্তই ছিল শ্রদ্ধা ভক্তি ছিল যখন বৈষ্ণব হয়ে গেল তিলক কাটলো তখন আমি বৈষ্ণব আমার হাতে তুমি খাবে না তো অভিমান এসে গেল যে বৈষ্ণব হওয়ার পর কি বলল যে কায় বাক মন ভগবানকে অর্পণ করলে বৈষ্ণব হয় অহংকার থাকলে বৈষ্ণব যখন অহংকার থাকবে তখন বৈষ্ণব নেই যখন অহংকার নষ্ট হয়ে গেল শ্রদ্ধার ভক্তি শত হয়ে গেল শ্রদ্ধার ভক্তি সবার থাকি শত ভগবান বড় আমি শত তখন বৈষ্ণব হয়ে গেল আসল গুণের পূজা গুণ আর আচরণ হে মানুষের জীবনে ভকত বৈষ্ণবর এগুলো ফুটাই তুলে যদি গুণ আর আচরণ থাকে না আর সেই জন্য যে ব্রজবাসী এইগুলো গুণ আর আচরণ ছিল ভগবান কৃষ্ণ গিয়ে যে সব বাড়ির যত মাখন ছিল দই ছিল ক্রিম ছিল আধা খেয়েছে আধা বান্দরকে দিয়েছে টেকলি টুকলা এবিলাক সব ভাঙিয়ে দিয়েছে যে গাই গরুর যে পোয়ালিগুলো বাঁধা ছিল না এগুলো মুক্ত করে দিল যার যার যে কলছে আর ছোট ছোট যে শিশুগুলোকে ঘুমায় রাখছে এগুলোকে জাগায় দিল এক উশৃঙ্খল পরিবেশ করিয়ে সব ঘুরে আসছে যশোদা মার বাড়ির থেকে গোয়ালি সকল যখন বিদায় নিল তার লাড়ু পিঠা সব দিয়ে উনিকে পঠিয়ে দিল বাড়ি গিয়ে কি হলো বাড়ি গিয়ে দেখিয়ে মাথা খারাপ হয়ে গেল বাপরে এগুলো কি করছে এগুলো সব নষ্ট আর ঘৰৰ এই এজনী বোৱাৰীৰ ঘৰৰ এইবোৰ কৰিলে কিমান সমস্যা হ'ব স্বামীয়ে গালি পাৰিব শহুৰ শাহুৱে ধৰিব ঘৰখন সব উশৃংখল হৈ গ'ল সব মোৰ একেবাৰে নষ্ট হৈ গ'ল আৰু ঘৰৰ পৰা আটাইকেইজনে টোপাকাৰৰ নিচিনা আমাৰ অসমীয়াত কয় টোপাকাৰ মানে চিধা একেবাৰে কোঁকোৱাই আহিছে আহি মা যশোদাৰ পদূলিত মাতিছে রানী আয় রানী আয় রানী আয় আরে মা যশোদা ভাবছে আরে ওখানে তো গিয়েছিল লাড়ু পিঠা সব দিয়েছি আরে কিমান আনন্দ করে গেছিল ওখান কি বা অত জোরে বলছে কি হলো ভয় খেয়ে গেছে কি হলো আরে কি হলো না
আপনাদের এখানে থাকুন, আমাকে যেতে দেন, না হলেছে না হলে আমাকে থাকতে দেন, আপনাদের যান। কেন, কি হলো? আরে কি হলো, তোমার কৃষ্ণ তোমার এই বুড়াকালে ছেলে হয়েছে, তুমি নিয়ন্ত্রণ করে রাখো, না হলে কি তোমার কৃষ্ণ আমার বাড়ি অত 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 কাজ করছে, সব এফালপরা গাই দিলে। তো মা যশোদা বলছে যে আমার যে কৃষ্ণ করছে তুমি প্রমাণ দিতে পারবা? আরে প্রমাণ লাগে, এইটা আমার বাড়ি, এটা ডিঙির মণি, এটা কানের কুণ্ডল, এটা হলো শরণের নপুর, এগুলো দেখো। মা যশোদা স্তব্ধ হয়ে গেল, আর তো এইটু হয় কৃষ্ণর, যে এগুলো সব কৃষ্ণর। তেতিয়া মা যশোদাই ঠাণ্ডা হৈ কলে, চোৱা, বুঢ়া কালত ল'ৰাটো হ'ল, মোৰো মৰম লাগে, মোৰো বহুত মৰম লাগে, কিন্তু ইমান অত্যাচাৰ কৰে, ইমান উৎপাত কৰে, এনেকুৱা কৰে যে কেতিয়াবা বহুত খং উঠে, কিন্তু মই যে একো কৰিব নোৱাৰো, মই একো কৰিব নোৱাৰো। তোমালোকক আনি দিলে তোমালোকে পাৰিবা জানো? গোপীয়ে কৈছে, না না, গোপী নহয়, এইটো হ'ল গোৱালী। গোপী প্ৰৱেশ নাই হোৱা, গোপী একদম বস্ত্ৰহৰণ লীলাত প্ৰথম প্ৰৱেশ হ'ব। তে চবে ক'লে যে আমিও নোৱাৰো, কৃষ্ণৰ মুখখন চালে মন প্ৰাণ হৰি যায়, তেওঁৰ অলকা তিলকযুক্ত নীলা নীলা পদুমৰ নিচিনা চকুৰ জোৰে দেখা পালে মন প্ৰাণ হৰি যায়, চব বিভোৰ হৈ গ'ল কৃষ্ণত, ভাৱ বিভোৰ। তাৰ পাছত ক'লে, ঠিক আছে যোৱা, মই বুজাই ক'ম, আজিৰ পৰা তেনেকুৱা যাতে নকৰে। তাৰ পাছত গুচি গ'ল। ভগৱান কৃষ্ণ লীলাময়, প্ৰভুৰ ইমান লীলাময়, পৃথিৱীত এনেকুৱা ক'ত ঈশ্বৰ আছে? মুছলমানৰ তেওঁৰ ঈশ্বৰ আছে বেহেস্তত, খ্ৰীষ্টানৰ হ'ল ঈশ্বৰৰ পুতেক আহিলে পৃথিৱীত, ঈশ্বৰ ক'ৰবাত আছে। আমাৰ ঈশ্বৰ চবতে আছে, আকাশতো আছে, মাটিতো আছে, পাতালতো আছে, কুকুৰত আছে, গৰুতো আছে, বৈকুণ্ঠতে চব ঈশ্বৰ আছে। আমাৰ ঈশ্বৰ য'তে ত'তে আছে। আৰু আমাৰ ঈশ্বৰে ভক্তক কেনেকৈ লীলা কৰিছে যে আহি কৈছে, পেট পিহি পিহি আহিছে, মা গো বড় ভোক লাগছে, কিছু খাইতে দাও মা গো। যশোদা আমাৰ খং উঠিব নাই? এতিয়া গালি পাৰিছেতো, এতিয়া গোটেই গোৱালী গালি পাৰিছে, গোটেই গোৱালীয়ে এতিয়া ঘৰত আহি দম দি গৈছেগে। তাৰ পাছত আহিছে, মাগো বড় ভোক লাগছে, কিছু খাইতে দে। থাপ মাৰি ধৰি হাতত চোচৰাই টানি নি কৈছে, ভোক লাগছে, ভোক লাগছে। খুব কান্দিছে মা যশোদা। তুই রজার লড়া, তুই রোজার ছেলে, তোর বাড়ি কি নাই? সব আছে আমার বাড়ি, গাখির, দই, মাখন এগুলো তো বাড়ি, এই গোয়ালির ঘরে বাড়ি বাড়ি গিয়ে, তুই গোয়ালির ঘরে ঘরে গিয়ে এগুলো কেন খাস? কেন খাস? হ্যাঁ, এগুলো কেন উৎপাত করো? খুব কান্দিছে, আবেগত কান্দিছে, দুঃখত কান্দিছে, গালি পাৰিছে না। তাৰপাছত কৈছে, কোনে গ'লে, কোনে গ'লে, কোনে গ'লে? মই কেতিয়া গ'লো, মই কেতিয়া গ'লো? মই তাত খেলি আছিলো, আমি চব লগৰ ল'ৰা, আমি তাত খেলি আছিলো, কেতিয়া গৈছিলো? ইহঁতে বহুত ৰস পাইছে আকৌ, ইহঁতে এনেকুৱা কৰে যে খেলি আছিলা। সিহঁতে কিবা প্ৰমাণ দিব পাৰিব ন? প্ৰমাণ লাগে। এইটো চোৱা তোমাৰ কাণৰ কুণ্ডল, এইটো চোৱা তোমাৰ ডিঙিৰ মণি, এইটো তোমাৰ স্বৰ্ণৰ নেপুৰ। ভগৱান কৃষ্ণ যোগেশ্বৰ, বহুত মায়া জানে, মায়াৰ অতি ধীশ, মায়াৰ ঈশ্বৰ হ'ল কৃষ্ণ। লগে লগে মোৰ কাণৰ কুণ্ডল আছেই, মোৰ ডিঙিৰ মণি আছেই, মোৰ স্বৰ্ণৰ নেপুৰ আছেই। এটা মা যশোদাৰ আৰু গণ্ডগোল লাগিলে। দুইবাৰ বিশ্বৰূপ দেখুৱাৰ পাছত কৃষ্ণ নেদেখিলে। আৰু আপুনি ময়ো ঈশ্বৰ দেখো, তাৰ পাছত নেদেখো। আপুনি ময়ো কওঁ বতাহত ঈশ্বৰ আছে, বতাহটোৱে ঈশ্বৰ, আকৌ নেদেখো ঈশ্বৰ। আমি চব আসনত দেখো ঈশ্বৰ, এই বাসুদেৱ ঈশ্বৰ, ঈশ্বৰ। আকৌ ইয়াতে বাসুদেৱ আহিলে আকৌ নেদেখা হৈ যাওঁ। অৰ্থাৎ মা যশোদাই কেলে নেদেখে ঈশ্বৰ? দুবাৰ বিশ্বৰূপ দেখাইছে।
আমি কিয় নেদেখো ঈশ্বৰ গীতাই কৈছে ভাগৱতে কৈছে জীৱৰ মাজত ঈশ্বৰ আছে খোৱাৰ টাইম পালে জীৱটো আমাক তো কৈ আছে জীৱৰ যত জীৱ তত ঈশ্বৰ নহয় জানো যত জীৱ তত শিৱ জীৱ ঈশ্বৰ হয় নে নহয় জামাই আসলে কি জামাই আহাৰ লগে ডিঙি পাক মাৰি ধৰো নধৰো এটো ঈশ্বৰটো কলে যায় এইটোৱে বুজাইছে আমাক যেতিয়ালৈকে মায়া থাকিব ঈশ্বৰ নেদেখে ঈশ্বৰৰ লগতে বহি আছে ঈশ্বৰ নেদেখে মা যশোদাই ঈশ্বৰকে খুৱাইছে ঈশ্বৰকে পালিছে ঈশ্বৰকে কাপোৰ পিন্ধাইছে ঈশ্বৰকে অলকা তিলক লগাইছে ঈশ্বৰকে স্নো পাউডাৰ ঘুৱাইছে ঈশ্বৰ নেদেখে কেলে মায়া আছে যখন পর্যন্ত মায়া থাকবে ঈশ্বর দেখতে পারবেন না যেটু সময় পর্যন্ত আপনার মোর মায়া থাকবে ঈশ্বরের বুকুর মাঝে থাকলেও মন ঈশ্বরকে দেখতে পাবেন না এটাই সত্য আর মা যশোদা এইটোই অবস্থা আর আমরাও সেই একেটাই আমরা চারিওফালে ঈশ্বর দেখি কিন্তু খোয়ার তাম আসলে ঈশ্বর নাই মিঠা কথা বললে পরে বড় পাপ দেই মিঠা কথা কইতে লাগে না বড় পাপ হ্যালো কোনখানে আছো বলে আছে লক্ষ্মীপুর বলে গুয়াহাটি আছি এইটাই বলছে মিঠা কথা কোয়াটা পাপ অল্প অল্প এইটাই হলো মায়া এইটোৱে মায়া অর্থাৎ জানার পাছত যিজনে নজনা হয় দেখার পাছত যিজনে নেদেখে সেইটোৱে হল মায়া